এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো আমি আপোনালোকৰ বাবে আনিছো। নমস্কাৰ, নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। কংগ্ৰেছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে তেওঁলোকৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। প্ৰথমখন প্ৰাৰ্থী তালিকাত 42খন আসনৰ বাবে তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। এইবাৰ 23খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। দ্বিতীয়খন প্ৰাৰ্থী তালিকাত মুঠ 65খন আসনত এতিয়ালৈকে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা সদৰি কৰিছে আৰু মিত্ৰ দলক 15খন আসন এৰি দিছে আৰু ৰাজ্য দলৰ সৈতে আনুষ্ঠানিকভাৱে হয়তো মিত্ৰতা ভংগ হৈছে। গৌৰৱ গগৈ সেই কথাটো সদৰি কৰিছে বা ইংগিত দিছে। অৱশেষত CPI, CPIM আৰু অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা চূড়ান্ত হ'ল আৰু আজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে। প্ৰাৰ্থী তালিকাখন এবাৰ আমি আপোনালোকক কৈ দিব বিচাৰিছো। সেই প্ৰাৰ্থী তালিকাখন মন দি শুনিব আপোনালোকে। কেইবাজনো বিশেষ প্ৰাৰ্থীৰ নাম ইয়াত উচ্চাৰণ হৈছে। গোলকগঞ্জত কাৰ্তিক চন্দ্ৰ ৰায়, গোলকগঞ্জৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈছে কাৰ্তিক চন্দ্ৰ ৰায় দ্বিতীয়খন প্ৰাৰ্থী তালিকাত। বীৰ সিং জলোৱাত ৱাজেদ আলী চৌধুৰী কংগ্ৰেছ দলৰ প্ৰাৰ্থী। বিলাসীপাৰাত অমৃত বাদশাহ কংগ্ৰেছ দলৰ প্ৰাৰ্থী। মানকাছৰত মহিবুৰ ৰহমান কংগ্ৰেছ দলৰ প্ৰাৰ্থী। গোৱালপাৰা পূবত আবুল কালাম ৰচিদ আলম। দুধনৈ যিটো STৰ বাবে সংৰক্ষিত কিশোৰ কুমাৰ ব্ৰহ্ম। সৃজনগ্ৰামত নুৰুল ইছলাম। মন্দিয়াত আব্দুল খালেক প্ৰাক্তন সাংসদ আব্দুল খালেক। মন্দিয়াক লৈ ৰাজ্য দলৰ সৈতে যিহেতু খোৱা কামোৰা হৈ আছিলে, ৰাজ্য দলৰ সৈতে যিহেতু তেওঁলোকৰ মাজত এই মন্দিয়া সমষ্টিটো অন্যতম যিকেইটা সমষ্টিৰ বাবে টনা আজোৰা হৈছিল, এই মন্দিয়া সমষ্টিত এতিয়া আব্দুল খালেকক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। চমৰীয়াত ৰেকিবুদ্দিন আহমেদ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৰেকিবুদ্দিন আহমেদৰ এতিয়া চমৰীয়া সমষ্টি। ৰঙিয়াত প্ৰাণজিৎ চৌধুৰী কংগ্ৰেছ দলৰ প্ৰাৰ্থী। ডিমৰীয়া যিটো SCৰ বাবে সংৰক্ষিত কিশোৰ কুমাৰ বৰুৱাই প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হৈছে ডিমৰীয়াত। নিউ গুৱাহাটীত শান্তনু বৰাই প্ৰাৰ্থিত্ব লাভ কৰিছে। মঙলদৈত শ্ৰীমতী ৰিজুমণি তালুকদাৰে প্ৰাৰ্থিত্ব লাভ কৰিছে। হোজাইত শ্ৰীমতী ঝিল্লী চৌধুৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে। ঢেকিয়াজুলিত বাদশাহ ওৰাঙে প্ৰাৰ্থিত্ব লাভ কৰিছে। ৰাঙাপাৰাত কাৰ্তিক চন্দ্ৰ কুৰ্মীয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে। গহপুৰত ডক্টৰ শংকৰ জ্যোতি কুতুমে প্ৰাৰ্থিত্ব লাভ কৰিছে। ধেমাজিত যিটো STৰ বাবে সংৰক্ষিত শৈলেন সোণোৱালে প্ৰাৰ্থিত্ব লাভ কৰিছে। তিনিচুকীয়াত ডেভিড ফুকনে প্ৰাৰ্থিত্ব লাভ কৰিছে কংগ্ৰেছ দলৰ। টিংখঙত বিপুল গগৈয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে। যিহেতু টিংখং সমষ্টিৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ সমষ্টি, স্বাভাৱিকতেই টিংখঙৰ যুঁজখনো আকৰ্ষণীয় হ'ব। বিপুল গগৈ তাত প্ৰাৰ্থিত্ব লাভ কৰিছে। দেৰগাঁৱত শ্ৰীমতী সাগৰিকা বৰাই প্ৰাৰ্থিত্ব লাভ কৰিছে। ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থই প্ৰাৰ্থিত্ব লাভ কৰিছে। কৰিমগঞ্জ আমিনুৰ ৰচিদ চৌধুৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হৈছে। এয়া হৈছে প্ৰাৰ্থী তালিকা কংগ্ৰেছ দলৰ। আৰু দ্বিতীয়খন প্ৰাৰ্থী তালিকা ইতিমধ্যে আমি কৈছোঁ, প্ৰথমখন প্ৰাৰ্থী তালিকাত 42খন আসন তেওঁলোকে 42খন আসনৰ প্ৰাৰ্থী ঘোষণা কৰিছিল আৰু এই দ্বিতীয়খন প্ৰাৰ্থী তালিকাত 23খন আসনৰ প্ৰাৰ্থী ঘোষণা কৰিছে আৰু বাকী 15খন আসন তেওঁলোকৰ মিত্ৰ দলৰ প্ৰতি আগবঢ়াইছে। এতিয়ালৈকে কংগ্ৰেছ দলে 65খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা সদৰি কৰিছে। মন কৰিবলগীয়া মন্দিয়াৰ যুঁজ হ'ব। মন্দিয়াৰ যুঁজখন আকৰ্ষণীয় হ'ব কাৰণ এফালে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে তাত প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে আকৌ কংগ্ৰেছ ত্যাগ কৰি ৰাজ্য দলত যোগদান কৰা শ্বেৰমান আলী আহমেদে ৰাইজৰ দলৰ পৰা তাত প্ৰতিদ্বন্দ্বিতা কৰিব। যুঁজখন আকৰ্ষণীয় হ'ব। আকৌ AIDFৰ ডক্টৰ ৰফিকুল ইছলামো তাত আছে। তিনিগৰাকী শক্তিশালী প্ৰাৰ্থী। ৰফিকুল ইছলাম বৰ্তমানৰ বিধায়ক আৰু স্বাভাৱিকতে এফালে আব্দুল খালেক প্ৰাক্তন সাংসদ আৰু শ্বেৰমান আলী আহমেদ কংগ্ৰেছৰ পৰা নিলম্বিত হৈছিল, পাছত কংগ্ৰেছ এৰি তেওঁ ৰাজ্যৰ দলত যোগদান কৰিলে। এই তিনিজনেই অতি শক্তিশালী প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে আৰু মন্দিয়াক লৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত আসন মিলা নাছিল। মন্দিয়া আৰু এনেধৰণৰ কেইটামান সমষ্টিক লৈ তেওঁলোকৰ মাজত অংক মিলা নাছিল। অংক নিমিলাৰ ফলত কি হ'ল, ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নহ'ল। মূৰকত অখিল গগৈয়ে হতাশ হৈ পেলাই বহুখিনি কথাও ক'লে আৰু প্ৰাৰ্থিত্ব বিচাৰি বা প্ৰাৰ্থী বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল অখিল গগৈ। সেই মন্দিয়াৰ যুঁজখন আকৰ্ষণীয় হ'ব, স্বাভাৱিকতে আকৰ্ষণীয় হ'ব। ইফালে আমি যদি চমৰীয়াৰ কথা ক'বলৈ যাওঁ, ৰেকিবুদ্দিন আহমেদে হয়তো কালিয়ে ইংগিতটো পাই গৈছিল যে তেওঁ প্ৰাৰ্থিত্ব পাব আৰু ৰেকিবুদ্দিন আহমেদক হিমন্ত বিশ্ব শৰ্মাৰ এজন ঘনিষ্ঠ ব্যক্তি হিচাপে বিভিন্নজনে উল্লেখ কৰিবলৈ চেষ্টা কৰে। স্বাভাৱিকতে তেওঁ এইবাৰ প্ৰাৰ্থিত্ব নাপাব পাৰে বুলিও এটা মহলে সন্দেহ প্ৰকাশ কৰিছিল, কিন্তু কালিতে তেওঁ সামাজিক মাধ্যমত পোষ্ট কৰি এটা ইংগিত দিছিল যে তেওঁ প্ৰাৰ্থিত্ব পাব আৰু সেইটো আজি বাস্তৱত ৰূপায়িত হৈছে। ৰেকিবুদ্দিন আহমেদে প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হৈছে। গহপুৰত প্ৰাৰ্থিত্ব প্ৰদান ডক্টৰ শংকৰ জ্যোতি কুতুমক, টিংখঙত প্ৰাৰ্থিত্ব প্ৰদান বিপুল গগৈক, মঙলদৈত ৰিজুমণি তালুকদাৰ, ধেমাজিত শৈলেন সোণোৱালক আৰু ইফালে ডিমৰীয়াত এগৰাকী যুৱ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱা। যুৱ প্ৰাৰ্থী আমি মন কৰিছিলোঁ ডিমৰীয়াত দুই বন্ধু একেলগে গৈছিল, কিশোৰ কুমাৰ বৰুৱা আৰু আন এজন বন্ধু। তেওঁলোকে একেলগে আবেদন পত্ৰ দাখিল কৰিছিল যাতে
তেওঁলোকৰ এটা চৰ্ত আছিল যে মই যদি পাওঁ মোৰ লগত অহা বন্ধুজনে মোৰ বাবে সৰ্বস্ব ত্যাগ কৰিব আৰু তেওঁ যদি পায় মই ত্যাগ কৰিম অৱশেষত কিশোৰবোৰে পাইছে প্ৰাৰ্থিত্ব তেওঁৰ যিজন বন্ধুৱে তেওঁৰ লগত একেলগে আবেদন কৰিবলৈ গৈছিল কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত প্ৰাৰ্থিত্বৰ বাবে এতিয়া তেওঁ স্বাভাৱিকতেই তেওঁ সহায় কৰিব গোৱালপাৰা পূৰ্বত একে ৰচিদ আলম বীৰ সিং জৰুৱাত কংগ্ৰেছে প্ৰক্ষেপ কৰিলে জ্যেষ্ঠ নেতা ৱাজেদ আলী চৌধুৰীক মিত্ৰ দলৰ বাবে কংগ্ৰেছে এৰিছে এই পৰ্যন্ত 15টা সমষ্টি পৰৱৰ্তী সময়ত আৰু লক্ষণীয় হ'ব এই পৰ্যন্ত 15টা এৰিছে ভৱানীপুৰ সৰ্বুক এৰিছে CPI MLৰ বাবে বজালী পলাশবাৰী মধ্য গুৱাহাটী গুৰেশ্বৰ এৰিলে মৰিগাঁও বৰহমপুৰ বিন্নাকান্দি এৰিলে কংগ্ৰেছে বিহালী SC যিটো সদিয়া ডিব্ৰুগড় এৰিলে কংগ্ৰেছে খোৱাং সৰুপথাৰ ডিফু যিটো STৰ বাবে সংৰক্ষিত আৰু আমৰি STৰ বাবে সংৰক্ষিত হেয়াৰ এৰিছে কংগ্ৰেছে মুঠতে কিমান সমষ্টি এৰিছে কংগ্ৰেছে এৰা সমষ্টি কেইটা আমি পুনৰবাৰ ক'ব বিচাৰিছো ভৱানীপুৰ সৰ্বুক এৰিছে CPI MLৰ বাবে বজালী পলাশবাৰী মধ্য গুৱাহাটী গুৰেশ্বৰো এৰিছে মৰিগাঁও বৰহমপুৰ বিন্নাকান্দি এৰিছে কংগ্ৰেছে তেওঁলোকৰ মিত্ৰতাত থকা দলৰ বাবে বিহালী সদিয়া ডিব্ৰুগড় খোৱাং সৰুপথাৰ ডিফু এই সমষ্টিবোৰ কংগ্ৰেছ দলে এৰি দিছে আৰু বাকি যিকেইটা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সমষ্টিবোৰৰ নাম ইতিমধ্যে আমি ক'লো এতিয়ালৈকে 65টা সমষ্টি এতিয়ালৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলে 65টা সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বহুতখিনি জল্পনা কল্পনা চলি আছিল আজি পুৱা 11 বজাতেই প্ৰাৰ্থী তালিকা ওলাব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছিল 11 বজাৰ পাছত বিয়লি 5 বজালৈ সময়টো বাগৰিল তেতিয়াও প্ৰাৰ্থী তালিকা ঘোষণা নহল কাৰণ কিছু পৰিমাণে বিমোৰত পৰিছিল প্ৰাৰ্থীত্ব দিয়াক লৈ দিল্লীত স্ক্ৰিনিং কমিটিৰ যেহেতু বৈঠক অনুষ্ঠিত হৈ আছিল 5 বজাৰ পাছত 8 বজালৈকে সকলোৱে অপেক্ষা কৰিছিল আৰু অৱশেষত এয়া নিশা 10:30 বজাত কংগ্ৰেছ দলে তেওঁলোকৰ প্ৰাৰ্থীসকলৰ নাম দ্বিতীয়খন প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে অত্যন্ত লক্ষণীয় কংগ্ৰেছ দলৰ এই প্ৰাৰ্থী তালিকাখন আৰু মন কৰিবলগীয়া এখন প্ৰাৰ্থী তালিকা এই তালিকাখনে বহুখিনি ইংগিত দিছে CPI MLৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ভৱানীপুৰ সৰ্বুক সমষ্টি তেওঁৰ বাবে এৰি দিছে যেহেতু তেওঁলোকৰ সৈতে মিত্ৰতা হৈ গৈছে অসম জাতীয় পৰিষদ CPI আৰু CPI MLৰ সৈতে সম্পূৰ্ণৰূপে মিত্ৰতা তেওঁলোকৰ নিশ্চিত হৈছে ইফালে গৌৰৱ গগৈ সামাজিক মাধ্যমত কেইবাটাও ইংগিতপূৰ্ণ বাৰ্তা দিছে তেওঁ সদৰি কৰিছে নিজৰ মনৰ ভাৱ গৌৰৱ গগৈ কি কৈছে গৌৰৱ গগৈ কৈছে যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত গৌৰৱ গগৈ ফেচবুকত কি কৈছে সেই কথাটো কৈ দিছো আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গঠন হোৱা বিৰোধী ঐক্যৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই আজি CPI ML দলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈতে বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰ বাবে CPI ML দলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো বুলি গৌৰৱ গগৈ সদৰি কৰে আমি দৃঢ় বিশ্বাসী যে আমাৰ বিৰোধী ঐক্যমঞ্চৰ সন্মানীয় সহযোগী ৰাজনৈতিক দলসমূহ ক্ৰমে মন কৰিব অসম জাতীয় পৰিষদ CPM APHLC আৰু CPI MLৰ সহযোগত তথা ৰাইজৰ সমৰ্থনত আমি একত্ৰিতভাৱে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ফেচিষ্ট চৰকাৰক উফৰাবলৈ সক্ষম হ'ম আশা কৰোঁ যে আগন্তুক দিনবোৰত আমাৰ বিৰোধী ঐক্যত সহযোগী দলৰ সংখ্যা আৰু বৃদ্ধি হ'ব আৰু আমি সকলোৱে আমাৰ ৰাইজে বিচৰাৰ দৰে এক ৰামধেনু সদৃশ শক্তিশালী বিকল্প গঢ়ি তুলিব পাৰিম ইয়াত এটা ইংগিত দি থৈ গৈছে অৱশ্যে যে পুনচাতে কিন্তু নাকচ কৰি দিয়া নাই ৰাজ্য দলৰ সৈতে মিত্ৰতা তেওঁ এটা ইংগিত দিছে গৌৰৱ গগৈ যে আশা কৰোঁ যে আগন্তুক দিনবোৰত আমাৰ বিৰোধী ঐক্যত সহযোগী দলৰ সংখ্যা আৰু বৃদ্ধি হ'ব মানে ক'ৰবাত ৰাস্তা এতিয়াও খোলা আছে লগতে কৈছে আৰু আমি সকলোৱে অসমৰ ৰাইজে বিচৰাৰ দৰে এক ৰামধেনু সদৃশ শক্তিশালী বিকল্প গঢ়ি তুলিব পাৰিম বুলি গৌৰৱ গগৈ আশাবাদী মানে শেষ মুহূৰ্তলৈকে কিন্তু ৰাজ্য দলৰ সৈতে মিত্ৰতা ভংগৰ কথা গৌৰৱ গগৈ আনুষ্ঠানিকভাৱে সদৰি কৰা নাই মাত্ৰ এটা ইংগিতহে দিছে আৰু সেই ইংগিতটো লক্ষণীয় আমি মন কৰিম এই বিষয়টোৰ ওপৰত স্বাভাৱিকতেই ৰাজ্য দলৰ এতিয়া স্থিতি কেনেকুৱা হয় কাৰণ আজি তেওঁলোকৰ সৈতে CPI ML দলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি বিৰোধী মিত্ৰজোঁটৰ বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি এটা আশা দেখুৱাইছে বিৰোধী মিত্ৰজোঁটৰ প্ৰতি আশা দেখুৱাইছে বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰ হৈছে তাক গৌৰৱ গগৈ আদৰণি জনাইছে আৰু তাৰ বিপৰীতে শেষত তেওঁ হয়তো ইনডাইৰেক্টলি ৰাজ্য দলৰ কথা এনেধৰণে সদৰি কৰিলে যে আশা কৰোঁ আগন্তুক দিনবোৰত আমাৰ বিৰোধী ঐক্যত সহযোগী দলৰ সংখ্যা আৰু বৃদ্ধি হ'ব আৰু আমি সকলোৱে অসমৰ ৰাইজে বিচৰাৰ দৰে এক ৰামধেনু সদৃশ শক্তিশালী বিকল্প গঢ়ি তুলিব পাৰিম এয়া আছিলে এই মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰ কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পালে আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ